দুচকুৰে মাজতে সপোনে বাগৰে উমানে জোকালে জীৱন বৰণীয়া কিমান ৰহণীয়া জোনাকীয়ে যাকে কবৰে কি জানি মনৰ জুনুকা জোনাকে জোনাকে এধাৰে এধাৰে চিঞৰি মোৰ আকাশে কবনে বাৰু মোৰে কাহিনী উভতি নাচাওঁ নিজকে বিচাৰি ঠিকনাৰ গোলাপে পাহি শকুন্তলা ও শকুন্তলা শকুন্তলা ও শকুন্তলা তাৰমানে উৎপলৰ ঘৰত তুমি সঁচা মৰম ভাল পোৱা সকলো পাইছা তাকেইতো এইটো তোমাৰ শেষ সিদ্ধান্ত নেকি অঁ যোৱা মাজনী তুমি আগৰ সকলো কথা পাহৰি নতুনকৈ সংসাৰখন আৰম্ভ কৰাগৈ আপুনি মনে মনে থাকক সকলো দেখি শুনিও চকু মুদা কুলিৰ ভাওজুৰি বহি আছে আৰু এতিয়া মোৰ আগত অভিনয় কৰিব আহিছে বিনোদ পেলালো মই শেষ কৰি পেলালো অঁ তই কৰিলি শকুন্তলাইটো যিমান পাৰি সংসাৰখন ৰাখিবলৈ চেষ্টা কৰিছে আকৌ শকুন্তলা এই নামটো মই শুনিবলৈ নিবিচাৰোঁ দাদা আই জাষ্ট হেট হাৰ ভাইটি অঁ মই তাইক ঘিণ কৰোঁ মই শকুন্তলা মানুহে কি ক'ব মানুহেতো তোমাৰ কাৰণে তাকেই সন্দেহ কৰিব এদিন দুদিন হ'লে কথাটো বেলেগ আছিলে কিন্তু এতিয়া দেখোন তুমি বাহৰ পাতিয়ে ল'লা বৌ যদি ঘৰলৈ উভতি নাহো বুলি কৈছে তেন্তে নিশ্চয় ইয়াত কিবা এটা কাৰণ আছে কাৰণ লাগিলে যিয়ে নহয় মই তাইক আনিবলৈ গৈছোঁ তাই মোক অপমান কৰিছে তাই চাগে পাহৰি গ'ল মই যে তাই শাহু বৌ ভুল নুবুজিব বৰ্মা বৌ আপোনাক বৰ শ্ৰদ্ধা কৰে বৌ আপোনাক অপমান কৰাৰ কথা তাই চুপ থাক শকুন্তলাৰ হৈ ওকালতি তই নকৰিব মই ভালকৈ জানো শকুন্তলা কেনেকুৱা কথাটো কিন্তু অকণমান গুৰুত্ব সহকাৰে ল'ব দেই বাইদেউ নহ'লে কিন্তু পিছত পস্তাব মানে আপোনাৰ আগলৈও নাই পিছলৈও নাই মাত্ৰ এটা ল'ৰা আৰু দেউতাক নথকাকৈ ল'ৰাটোক কেনেকৈ ডাঙৰ কৰিছে সেইটো আমিহে জানো তাতে উৎপলৰ দিয়কচোন আজিলৈকে একো বদনামেই ওলোৱা নাই গতিকে অলপ ভাবি চিন্তি চাব কথাবোৰ এনেকৈ ওলাইছে এনেকৈ ওলাইছে মানে ইয়াতকৈ বেয়াকৈ ওলাইছে মইতো একোৱেই কোৱা নাই কথাটো ইয়াতকৈ বেয়াকৈ ওলাইছে মানে অঁ মানুহবোৰে কিবা বুবা কৰি আছে তাতে উৎপলে আনৰ ঘৰৰ বোৱাৰী এজনী আনি নিজৰ ঘৰত ৰখাটো মানুহে কিন্তু অলপ বেলেগ দৃষ্টিৰে চাইছে কি অঁ বাইদেউ মানুহৰ ইমান নিজ মানসিকতা হ'ব পাৰেনে কিমান মানুহৰ মুখ বন্ধ কৰি ৰাখিব কিন্তু মানৱতা বুলিতো কথা এটা আছে মানুহক সহায় কৰিবলৈ গৈ যদি মানুহ বদনামী হয় তেতিয়াহ'লে দেখোন মানুহে ইটোৱে সিটোক সহায় কৰিবলৈ বাদ দি দিব বদনামটো গাবলৈ আপোনালোকেইতো সুযোগ দিছে কি দৰকাৰ আছিলে লোকৰ বোৱাৰী এজনী আনি ঘৰত ৰাখিবলৈ সেইজনীক উলিয়াই দিয়াৰ কিবা এটা ব্যৱস্থা কৰক নহ'লে কিন্তু আপোনালোকৰ আৰু বদনাম হ'ব সেইটো হয় পিছে গতিকে সোনকালে সিদ্ধান্ত এটা লওক ঠিক আছে বাৰু মই এতিয়া গৈ থাকোঁ মোৰ কাৰণে এইখন ঘৰত বহুত অশান্তি হৈছে উৎপলক মই নিজৰ ল'ৰাৰ নিচিনা ভাবোঁ গতিকে তাৰ কিবা এটা বদনাম ওলালে সহ্য নহয় মোৰ বাবে উৎপলৰ বদনাম হৈছে সি মোৰ কাৰণে কি কৰা নাই গতিকে মোৰ কাৰণে তাৰ বদনাম হোৱাটো মই কেতিয়াও সহ্য কৰিব নোৱাৰোঁ মই কিবা এটা কৰিব লাগিব বৌ উৎপল আহিলা ৰ'বা মই তোমাৰ কাৰণে পানী এগিলাচ লৈ আহিছোঁ নালাগে বৌ তেন্তে কোৱাচোন মাৰ খবৰ কেনেকুৱা মায়ে কি কৰি আছে কি হ'ল একো নোকোৱা যে কোৱা আকৌ বৌ সঁচা কথাবোৰ ক'ব নোৱাৰি ভয় নহ'লে বৰ কষ্ট পাব উৎপল নাই বৌ আজি মাক লগেই নাপালোঁ নহয় মানো ক'ত গৈছে ওচৰৰ কাৰোবাৰ ঘৰলৈকে গৈছে চাগে তুমি অলপ সময় ৰৈ মাৰ খবৰটো লৈ আহিব লাগিছিল উৎপল মই বহুত সময় ৱেইট কৰিলোঁ বৌ মাক লগেই নাপালোঁ
আনকি ঘৰত তলাও লাগি আছিলে। হয় নেকি? ক'ত বা গ'ল মা? হ'ব দিয়া বৌ, তুমি চিন্তা নকৰিবা। আকৌ এদিন গৈ মই খবৰ লৈ আহিম। তই কি কৰিছ এইবোৰ? পাগল হৈছ তই? মোক খাবলৈ দিয়া মা, মোক শেষ হৈ যাবলৈ দিয়া মা। আৰু এই দিনটো চাবৰ বাবে মই তোক জন্ম দিছিলোঁ, হা? মই শকুন্তলাক পাহৰিব খোজো মা, আৰু সেইকাৰণে তই এইবোৰৰ আশ্ৰয় লৈছ। নহ'লে মই কি কৰিম মা, তুমিয়ে কোৱা। তই শকুন্তলাৰ সকলো স্মৃতি মনৰ পৰা আঁতৰি পেলা, তেতিয়া হয়তো তই তাইক পাহৰিব পাৰি। মা প্লিজ। শকুন্তলাই মোৰ মনত যি আঘাত দি থৈ গ'ল, সেই আঘাত মই কেতিয়াও নাপাহৰোঁ। তই সকলোবোৰ স্মৃতি মচি পেলাব লাগিব, পাহৰি পেলা তই তাইক। এটা দুঃস্বপ্ন বুলি ভাবি ল, আৰু তই ভাবি ল যে তই কেতিয়াও দ্বিতীয় বিবাহ কৰোৱাই নাছিল। তই এবাৰেই বিয়া পাতিছিলি, সেয়াও মৰমী। শকুন্তলা নামৰ কোনো নাৰী তোৰ জীৱনলৈ অহাই নাছিল। চা, তাইৰ জীৱনত যদি তোৰ প্ৰয়োজনীয়তা নাই, তেতিয়াহ'লে তোৰ জীৱনত তাইৰ কি প্ৰয়োজন আছে কচোন? তোৰ লগত আমি চব আছো, দাদা আছে, বৌ আছে, অয়ন আছে, মইতো আছোৱেই। তই সকলোবোৰ পাহৰি যা। তই কেতিয়াও অকলশৰীয়া অনুভৱ নকৰিবি, বুজিছ? আৰু শুন, দ্বিতীয়বাৰ যদি এইবোৰ বস্তু এইখন ঘৰলৈ আহে, তই কেতিয়াও মোক মা বুলি নামাতিবি, আজিয়ে কৈ থলো। পুষ্প, এইফালে আহ, এইবোৰ এতিয়াই চাফা কৰি লৈ যা। মোৰ ল'ৰাই কোনো ছোৱালীৰ লগত সম্পৰ্ক কৰা নাই, তাই সেই উৎপলৰ লগত। মা তুমিও? নাভাবিলোহেঁতেন, তাই বাধ্য কৰাইছে ভাবিবলৈ। মা তই চুপ থাক, শকুন্তলাৰ হৈ ওকালতি নকৰিবি। তই দেখা নাই বিনোদনৰ অৱস্থাটো কি হৈছে? এই চববিলাকৰ কাৰণ তাইয়ে নহয় জানো? জানো, কিন্তু মই এইটো মানি নলওঁ যে এই সকলোবোৰৰ কাৰণে কেৱল শকুন্তলা জগৰী। শকুন্তলা, ও শকুন্তলা, শকুন্তলা, ও শকুন্তলা। সদায় ইয়াত থকা ফটোখন ক'ত যাব পাৰে? অভিনয় নকৰিবা শকুন্তলা। অভিনয় আৰু মই? তুমি অভিনয় কৰিছা। আপুনি এইবোৰ কি কৈছে? মই ঠিকেই কৈছো। কি? ফটোখন তুমি আঁতৰ কৰিছা। কিন্তু সেইখন ফটো মই আঁতৰ কৰিম কিয়? কাৰণ সেইখন মৰমীৰ ফটো আছিল, আৰু মৰমী মোৰ প্ৰথম পত্নী আছিল। কি হ'ল? কি ভাবি আছ? ভাবিছোঁ মৰমীৰ অনুপস্থিতিত শকুন্তলাক বিয়া কৰোৱাটো মোৰ জীৱনৰ কিমান ডাঙৰ ভুল আছিল। হৈ যোৱা কথা এটা ভাবি থাকি জানো কিবা লাভ আছে? মায়ে তই মদ খোৱা কথাটো শুনি মনত বহুত কষ্ট পাইছে। জানো। জানো যদি তই এনেকুৱা কাম কিয় কৰিলি? তই জানো দেউতাৰ অবিহনে মায়ে আমাক কিমান কষ্টত ডাঙৰ কৰিছিলে? আমি এইখিনি পৰ্যায় পাবলৈ মায়ে আমাৰ কাৰণে কিমান কষ্ট কৰিছিলে? গতিকে এতিয়াৰ পৰা মায়ে কষ্ট পোৱা কোনো কামেই তই নকৰিবি। মই তোৰ ভালৰ বাবে কৈছোঁ, তই কেতিয়াও বেয়া বস্তু নাখাবি। হ'ব দে দাদা, মই তোক কথা দিছোঁ, তহঁতে বেয়া পোৱা কোনো কামেই মই নকৰোঁ। তই এতিয়া অলপ ৰেষ্ট ল। মই জানো তই মানসিকভাৱে ভাঙি পৰিছ। তই এতিয়া আৰু এইবোৰ চিন্তা কৰি নাথাকিবি, মই আহি আছোঁ। শকুন্তলা গ'লটো গ'ল, এই ঘৰখন একেবাৰে ভাঙি থৈ গ'ল। মা, শকুন্তলাৰ বাবে বিনোদনে আজি মদ মুখত দিলে, তাইৰ বাবে সি আজি ভাগি পৰিল। এই দিনটোৰ কাৰণে শকুন্তলাৰ লগতে ভাইটিৰো কিন্তু সমানে দুখ আছে। মোৰ ল'ৰাই কোনো ছোৱালীৰ লগত সম্পৰ্ক কৰা নাই, তাই সেই উৎপলৰ লগত। মা তুমিও? নাভাবিলোহেঁতেন, তাই বাধ্য কৰাইছে ভাবিবলৈ।
মা তই চুপ থাক শকুন্তলাৰ হৈ ওকালতি নকৰিবি তই দেখা নাই বিনোদনৰ অৱস্থাটো কি হৈছে এই চববিলাকৰ কাৰণ তায়ে নহয় জানো জানো কিন্তু মই এইটো মানি নলওঁ যে এই সকলোবোৰৰ কাৰণে কেৱল শকুন্তলা জগৰী সমানে ভাইটি আৰু মায়াও মায়া অঁ মোৰ পত্নী হ'লেও মই সঁচা কথা কমেই কাৰণ মই অন্যায়বোৰ দেখি থাকিব নোৱাৰোঁ মা তুমি মোক মাতিছিলা অঁ বাবা তোমাক এটা কথা ক'বলগীয়া আছে কি কথা মা আজি কল্পনা আহিছিল কথা এটা কৈ থৈ গ'ল কি ক'লে কল্পনাই ক'লে মানে আপোনাৰ আগলৈও নাই পিছলৈও নাই মাত্ৰ এটা ল'ৰা আৰু দেউতাক নথকাকৈ ল'ৰাটোক কেনেকৈ ডাঙৰ কৰিছে সেইটো আমিহে জানো তাতে উৎপলৰ দিয়কচোন আজিলৈকে একো বদনামী ওলোৱা নাই গতিকে অলপ ভাবি চিন্তি চাব বাবা তোমাৰ বাহিৰেনো মোৰ আৰু কোন আছে বিনা দুখত তোমাক কোনোবাই বদনাম দিব মই কিন্তু সহ্য কৰি নাথাকিম তুমিতো জানাই দেউতাৰ অবিহনে মই তোমাক অকলে ডাঙৰ কৰিছোঁ মোৰ কাৰণেই উৎপলে বিনা দুখতে বদনামৰ ভাগি হ'বলগীয়া হৈছে খুৰীহঁতৰ ঘৰখনলৈ সংস্কাৰৰ প্ৰশ্ন আহিছে মই এনেকুৱা হ'ব দিব নোৱাৰোঁ মানুহে কথা ক'বই মানুহৰ কামেই সেইটো সেইবুলি কি মোক ঘৰৰ পৰা উলিয়াই দিম নেকি তুমি শকুন্তলা খুৰী আপোনালোকে মোৰ কাৰণে বহুত সমস্যাত পৰিছে ন তুমি এইবোৰ কি কৈছা মই সঁচাই কৈছোঁ খুৰী আপোনালোকে মোৰ কাৰণে বহুত কৰিলে কিন্তু তাৰ বিনিময়ত মই আপোনালোকক একোৱেই দিব পৰা নাই মাকে জীয়েকৰ পৰা প্ৰতিদান নিবিচাৰে তুমি দেখোন কৈছিলা তুমি মোৰ ছোৱালী বুলি কৈছিলোঁ খুৰী কিন্তু কিন্তু কি বৌ তোমালোকে মোৰ কাৰণে অশান্তিত থাকিবা এইটো কেনেকৈ হ'ব সেইবোৰ কথাত তুমি মন নিদিবা বৌ কিছুমান মানুহৰ বেলেগ কাম নাথাকে যে সেইবাবে আনৰ সমালোচনা কৰি থাকে বাবাই ঠিকেই কৈছে তুমি যিমানেই আনৰ কথাত মন দিবা সিমানেই দুৰ্বল হৈ পৰিবা সেইবোৰ কথাত মন দি তুমি দুৰ্বল নহ'বা বৌ তুমি শক্তিশালী হৈ থাকিব লাগিব গতিকে এইবোৰ কথাত কেতিয়াও মন নিদিবা এতিয়া তোমালোকে কথা পাতা মই ভাতত লাগোগৈ মানুহে আমাৰ সম্পৰ্কটোক লৈ কি কি কৈছে তুমি শুনা নাই শুনিছোঁ কিন্তু তাৰ পাছতো তুমি বিয়া নকৰাও বুলি কৈছা তুমি যদি বিয়া নকৰোৱা মানুহৰ মনত সন্দেহবোৰ বাঢ়ি যাব বৌ মই তোমাৰ মনৰ অনুভৱবোৰ বুজিছোঁ কিন্তু মই বিয়া নকৰাৰ এটা কাৰণ আছে কি কাৰণ শকুন্তলা ও শকুন্তলা শকুন্তলা ও শকুন্তলা মা বিনোদন আৰু শকুন্তলাৰ মাজত ৰিলেশ্যনটো একেবাৰে ভাঙি গ'ল জানা প্ৰথমে মই শকুন্তলা আৰু উদয়নৰ মাজত ৰিলেশ্যন আছে বুলি প্ৰুভ কৰিলোঁ আৰু তাৰ পিছত বিনোদনৰ মূৰত এনেকৈ বিষ সুমুৱাই দিলোঁ যে এতিয়া সি শকুন্তলা আৰু উৎপলৰ মাজত সম্পৰ্ক আছে বুলি সন্দেহ কৰে আনকি নিজৰ সন্তানটোকো নিজৰ বুলি ভবাই নাই উৎপলৰ বুলিহে সন্দেহ কৰি আছে মায়া হা কি কথা পাতি আছা এওঁ বাৰু মোৰ কথাবোৰ শুনা পালে নেকি মায়া মই মানে কাৰ লগত কথা পাতি আছিলা মাৰ লগত মাৰ লগত সেইটো কথা ক'বলৈ ইমান ভয় কৰিব লাগেনে তুমি কথা পাতা আচ্ছা শুনাচোন ডিনাৰ ৰেডি হৈছে নি খবৰ ল'বাচোন মোৰ মানে বহুত ভোক লাগে তুমি ঠিক আছে। কথা পাতি লোৱা মই ভাৰ্গৱৰ ওচৰত আছোঁ উৎপল তুমিতো মোক বৌ বুলি বহুত সন্মান কৰা গতিকে কোৱাচোন মোৰ এটা কথা ৰাখিবানে কি কথা আগতে কোৱা মোৰ কথাটো ৰাখিবানে নাই আগতে কোৱা কথাটো কি তুমি বিয়া পাতিব লাগিব উৎপল বিয়া অঁ বিয়া মই তোমাক আগতেও কৈছোঁ আৰু এতিয়াও ক'ম মই বিয়া নাপাতোঁ কিন্তু কিয় মোৰ মন নাই বৌ তুমি বিয়াত মত দিবই লাগিব মোক এইবোৰ কথা নক'বা বৌ মই তোমাৰ কথা ৰাখিব নোৱাৰিম আই এম চৰি তুমি আচলতে মই শান্তিত থকাটো বিচৰাই নাই মানুহে আমাৰ সম্পৰ্কটোক লৈ কি কি কৈছে তুমি শুনা নাই শুনিছোঁ কিন্তু তাৰ পাছতো তুমি বিয়া নকৰাও বুলি কৈছা তুমি যদি বিয়া নকৰোৱা
মানুহৰ মনত সন্দেহবোৰ বাঢ়ি যাব। বৌ মই তোমাৰ মনৰ অনুভৱবোৰ বুজিছোঁ, কিন্তু মই বিয়া নকৰাৰ এটা কাৰণ আছে। কি কাৰণ? সেইবোৰ মোক তুমি এতিয়া নুসুধিবা, মই এতিয়াই ক'ব নোৱাৰিম। কি হ'ব পাৰে কাৰণটো? আদিত্য ক, মই মোৰ ফাৰ্ম হাউচৰ ফালে আহিছিলোঁ, কচোন। সেইটোনো কি কথা? তোৰ কাম হৈ যাব। এই দিগন্তৰ মুখত কেতিয়াও না নুশুন। তই নিশ্চিন্ত থাক। উৎপল, এই টিফিনটো লোৱাচোন, মাৰ কাৰণে কিবা অলপ বনাই দিছোঁ। ঠিক আছে দিয়া। আজি কিন্তু মা ঘৰত নাথাকিলেও তুমি ৰৈ থাকিবা, মাক খুৱাইহে আহিবা। মই ঘৰত নথকাৰ পৰা মায়ে খোৱা বোৱাবোৰ ভালকৈ কৰাই নাই চাগে। মই মাক জানো নহয়। তুমি চিন্তাই নকৰিবা, মই আজিয়ে তোমালোকৰ ঘৰলৈ যাম আৰু খুৰীক নিজ হাতেৰে খুৱাই আহিম। দেউতা আমাৰ মাজৰ পৰা যোৱা বহুত দিনেই হ'ল। দাদায়েও বিয়া পতাৰ পাছত ঘৰৰ মানুহখিনিক পাহৰিলেই। গতিকে এতিয়া মোৰেই দায়িত্ব মাক প্ৰতিপাল কৰা আৰু ছোৱালীৰ দায়িত্ব পালন কৰা। বাৰু দিয়া, এতিয়া তুমি যোৱা। ঠিক আছে দিয়া। জানো মূৰ্ছনা, মোৰ সদায় এইখন ঘৰত একমাত্ৰ বোৱাৰী হৈ থাকিবলৈ মন আছিল, কিন্তু শকুন্তলা এইখন ঘৰলৈ অহাৰ পিছত মই সেই পজিশ্যনটো শ্বেয়াৰ কৰিব লগা হ'ল। আৰু সেইকাৰণে মই বিনোদন আৰু শকুন্তলাৰ সম্পৰ্ক ছেট কৰি তাইক এইখন ঘৰৰ পৰা যাবলৈ বাধ্য কৰালোঁ। প্ৰথমতে শকুন্তলা আৰু উদয়নৰ সম্পৰ্ক আছে বুলি প্ৰুভ কৰিলোঁ, আৰু তাৰ পিছত উৎপলৰ লগত অঁ, আৰু তেনেকৈয়ে শকুন্তলা আৰু বিনোদনৰ সম্পৰ্ক ভাঙি গ'ল। আছুতীয়া আদৰৰ নীৰৱতা ঘাতৰ স্মৃতিৰ মায়াৰে সাৱতি সুখৰ মালিতা বিচাৰি আছে হিৰৈ মনৰ পক্ষী উভতি নাচাওঁ নিজকে বিচাৰি ঠিক